1992 চনৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়ালৈকে চলি আছে আৰু। বছৰি কিমানখন নাও আপুনি তৈয়াৰ কৰে? বছৰি ধৰক ভাল ছিজন টাইমত ধৰক কাষ্টমাৰ পালে মানে 25খনলৈকে দিছোঁ। ক'লৈ যায় এইখিনি নাওখিনি? আপোনাৰ দেৰগাঁও গৈছে, বৰিখোৱা গৈছে, বোকাখাট, দৈগুৰি আৰু আমাৰ কাজিৰঙা বন বিভাগক দিয়া হৈছে। কিমান দাম এইখিনি আপোনালোকৰ নাওখিনি কিমান দাম হয়? আপোনাৰ এতিয়া বৰ্তমান আছে 25,000 আছে, 30,000 আছে, 35,000 আছে, 45,000 আছে, 1 লাখো আছে, 2.5 লাখো আছে। 2.5 লাখখন ডাঙৰ ধৰক, তেনেকৈ বিক্ৰী হৈ আছে আৰু নাও চাইজ লৈ পেলাই দামটো আছে আৰু। আপোনালোকে বানপানীৰ সমস্যা আছে ইয়াত? হয়, সেই সময়ত নাওখিনি নাৱে আমাৰ একমাত্ৰ মানে ৰস বুলি ক'ব লাগিব আৰু। এই অঞ্চলত কিমান ঘৰ মানুহ আপোনালোকে আছে? আমাৰ ধৰক আমাৰ গাঁওখনত 60-65 ঘৰ আছে। প্ৰত্যেক ঘৰে নাও আছে? প্ৰত্যেক ঘৰতে আছে, ক'ৰবাত এঘৰতহে নাথাকিব আৰু। মানে বাৰিষা সময়ত একমাত্ৰ সম্বল আপোনালোকৰ? হয়।